এটা চাকৰিৰ কাৰণে লাখ লাখ টকা দিব লগা হৈছিল। চৰকাৰৰ এখন আঁচনি পাবৰ কাৰণে হিতাধিকাৰীসকলে সেই কংগ্ৰেছৰ সময়ৰ কংগ্ৰেছৰ নেতা কৰ্মীক পইচা দিব লগা হৈছিল। কংগ্ৰেছৰ সময়ছোৱাত ভাবি চাওকচোন, ল'ৰা ছোৱালীবিলাকে এটা চাকৰি পাবৰ কাৰণে হয় কংগ্ৰেছী মন্ত্ৰী MLA বা সোঁহাত বাওঁহাত বিলাকক তেল মাৰিব লাগিব, নহয় 20 লাখ 30 লাখ টকা চাকৰি দিব লাগিব। আগৰ দিনত চৰকাৰৰ আঁচনি এটা আহে, দুখীয়া মানুহৰ ঘৰ এটা আগতেও দিছিলে, কিন্তু দিওঁতে কেনেকে দিছিলে? দিল্লীৰ পৰা গুৱাহাটীলৈ পঠিয়ায়, গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ পঠিয়ায়, ডিব্ৰুগড়ৰ পৰা টিংখাঙলৈ পঠিয়ায়, টিংখাঙৰ পৰা উফুলে পঞ্চায়ত অফিচলৈ পঠিয়ায়, আৰু আহোঁতে আহোঁতে ঘৰৰ মালিকটোৰ ভাগত ফুটা 4টা থাকেগৈ। কাৰণ টিংখিনি দিছপুৰত খাই পেলাই, ৱালখিনি আপোনাৰ ডিব্ৰুগড়ত খাই দিয়ে, দুৱাৰ খিৰিকিখিনি আপোনাৰ ব্লক অফিচত খাই দিয়ে, পঞ্চায়ত অফিচত প্ৰেচিডেণ্ট কাউন্সিলৰ চব লগ লাগিলে ফ্ল'ৰকেইটা খাই দিয়ে, লাষ্টত মালিকটোৱে 4টা ফুটা পাই যায়। কিন্তু বিজেপি দিনত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰকেইটা ধুনীয়াকে পাইছে নে নাই পোৱা? কাৰণ মোদী ডাঙৰীয়াই যি দিছে ডাইৰেক্ট বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি দিছে, হয় নে নহয়? আগতে সূতা এমুঠি দিছিলে, কম্বল এখন দিছিলে, সূতা কম্বল ৰাজগড় বজাৰতে আধা বিক্ৰী কৰে, আৰু যি অকমান লৈ আনে কংগ্ৰেছৰ কোনোবা পালি নেতাৰ ঘৰত থয় আৰু নিজৰ চিনাকি 2-4জনী মানুহক মাতে। কেতিয়া মাতে? গধূলি সময়ত মাতে, আৰু চাদৰৰ ভিতৰত দুমুঠি সূতা দি পিনি কৈছিলে বাৰীৰ পিছফালে পিনি গুচি যায়, নহলে বেলেগে। এই কামবিলাক কোনে কৰিছিলে? কংগ্ৰেছে কৰিছিলে। কিন্তু এতিয়া সময় চেঞ্জ হ'ল, আৰু চেঞ্জ হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইলেকশ্যনৰ সময়ত কংগ্ৰেছে উলিয়ায় হিন্দু, মুছলমান, খ্ৰীষ্টান, আহোম, চুতীয়া, কছাৰী, বেংগলী, মাৰোৱাৰী, বিহাৰী, এইবিলাক কংগ্ৰেছৰ সৃষ্টি।